প্ৰিয় দৰ্শক, জনাসকলৰ বাবে তেনে সাধাৰণ কথা, কিন্তু শিকাৰুসকলৰ কাৰণে কিছুমান কথাই কেতিয়াবা খুব দুশ্চিন্তাৰ সৃষ্টি কৰে। হালধিখিনি কাটি লোৱাৰ পিছদিনাৰ পৰাই যদি বতৰ বেয়া হয়, তেতিয়াহ'লে হালধিখিনি কি কৰিব? মই হালধি শুকুৱাই দিয়াৰ পিছদিনাৰ পৰাই বতৰ বেয়া হ'ল। এয়া চাওক মোৰ কি অৱস্থা। হালধিবোৰ এতিয়া ঘামিছে আৰু আঠা ওলাইছে, লগতে ভেঁকুৰা নিচিনা হৈছে। এইখিনি সময়ত টেনশ্যন ল'ব নালাগে। হালধিখিনি ধুবও নালাগে আৰু পেলাই দিবও নালাগে। ৰুমৰ ভিতৰত হালধিখিনি মেলি ৰাখক। বতৰ ভাল হ'বই, তেতিয়া হালধিখিনি কেইদিনমান শুকুৱাই দিলেই শুকাই যাব। মাত্ৰ এটা কথা লক্ষ্য ৰাখিব, যাতে প্লাষ্টিক বা তিৰপালত মেলি ৰাখিব পাৰি, বাহিৰত উলিয়াই দিব পাৰি আৰু বতৰ বেয়া হ'লে এনেকৈ ঢাকি ৰাখিব পাৰি। হালধিৰ আঠাও কম নহয়, খালী হাতেৰে মেলিলে তলুৱাত এইদৰে লাগি ধৰে। চিন্তা নকৰিব, চাবোন দিবই নালাগে, পানীত অলপ সময় ঘঁহি দিলেই হাত চফা হৈ যাব। মই অলপো টেনশ্যন লোৱা নাই, কাৰণ ফাগুন চ'তত বতৰ ভাল হ'বই, হালধি শুকাবই, খুন্দিব পাৰিম। ধন্যবাদ।